হয় আজি মই প্ৰথমে আজি এই পুৱাৰ ভাগতে আমাৰ সাংবাদিক বন্ধুসকল যে আজি আহি ইয়াত একত্ৰিত হৈছেহি চৰাইদেউৰ প্ৰতি তেওঁলোকৰ যিটো আস্থা চৰাইদেউ যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ কাৰণে আমি দৌল সংগঠন সাংবাদিক বন্ধুসকল সকলোৱে এক প্ৰচেষ্টাত আজি দিনটোত আমি এই শুভ সংবাদটো পাম বুলি অধীৰ আশাৰে বাট চাই ৰৈছোঁ। যিকেই নহওক আজি শুভক্ষণটোৰ কাৰণে আমি পৰম্পৰাগতভাৱে ইয়াতে চৰাইদেউ মৈদাম অঞ্চলত যিটো বানফি পূজা কৰি আহোঁ প্ৰতি বছৰে এই বানফি পূজা ভাগো আজি আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আজি 10 বজাৰ পৰা এই পূজা ভাগ আৰম্ভ হ'ব। লগতে সমগ্ৰ মৈদাম অঞ্চল আৰু মৈদাম অঞ্চলৰ সন্মুখৰ যিটো পথত আজি আমি সন্ধিয়া পৰত বন্তি জ্বলাই এটা বিজয় উল্লাস আমি উদযাপন কৰিম বুলি আশাবাদী হৈ আছোঁ। যিহেতু যদি আজি চৰাইদেৱে বিশ্ব ঐতিহ্য হিচাপে ঘোষণা হয় এটা কাৰণে যে ঐতিহাসিক চৰাইদেউ মৈদাম অঞ্চল আকৌ এবাৰ যাতে ইতিহাসৰ ক্ষণ হৈ ৰয় আজিৰ দিনটো তাৰ কাৰণে আমি সকলোৱে আশাৰে বাট চাই ৰৈছোঁ। হয় আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ আমি সকলো দল সংগঠন স্থানীয় ৰাইজ আমি ইয়াত উপস্থিত হৈছোঁহি। পুৱাৰে ভাগৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। যেনেধৰণে আপোনাৰ চাফাই অভিযান আজি সম্পূৰ্ণ হৈছে। তাৰপিছতে খন্তেক সময়ৰ পিছতে প্ৰায় 9-9:30 বজাৰ পৰা আমাৰ বানফি আৰম্ভ হ'ব আৰু বানফি সম্পূৰ্ণ আহোম পৰম্পৰা মতে অনুষ্ঠিত কৰা হ'ব যাতে চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হয়। আৰু আমি সকলোৱে আশাবাদী আৰু ৰিজাল্টটোতো আমাৰ পজিটিভতে আছে বুলি আমি সকলোৱে আশা কৰোঁ যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাওক। আৰু সকলো অসমবাসী ৰাইজকে আমাৰ ফালৰ পৰা শুভেচ্ছা জনাব বিচাৰিছোঁ যে সকলোৱে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ ৰৈ আছে আৰু কি কওঁ ইমান বছৰৰ এটা প্ৰচেষ্টাৰ আজি ফল পাবলৈ গৈ আছোঁ। গতিকে আমি সকলো আনন্দিত।